নমস্কাৰ প্ৰিয় দৰ্শক, এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। ৫ নৱেম্বৰ ১৮ কাতি বুধবাৰ ৰাস পূৰ্ণিমা। এই ৰাস পূৰ্ণিমাৰ দিনাৰ পৰা ছটা ৰাশিৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপাদৃষ্টি এই ৬ ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব। আমি প্ৰত্যেকেই ভগৱানৰ কৃপাদৃষ্টি পাবলৈ বিচাৰোঁ, কিন্তু ৰাশিচক্ৰৰ ১২টা ৰাশিৰ ভিতৰত কেৱল ৬টা ৰাশিৰ ভাগ্য ৫ নৱেম্বৰ ৰাস পূৰ্ণিমাৰ পৰা সলনি হ'বলৈ গৈ আছে। ৰাস পূৰ্ণিমাৰ দিনা ভগৱান শ্ৰীকৃষ্ণৰ কৃপাদৃষ্টি পাবলৈ ঘৰলৈ এটা বাঁহী লৈ আহিব। বাঁহী ভগৱান শ্ৰীকৃষ্ণৰ অতি প্ৰিয় বস্তু হয়। সেইবাবেই যদি ৰাস পূৰ্ণিমাৰ দিনা আপুনি ঘৰলৈ এটা সৰুকৈ হ'লেও বাঁহী আনিব পাৰে, তেনেহ'লে ভগৱান শ্ৰীকৃষ্ণৰ কৃপাদৃষ্টি সদায় আপোনাৰ ঘৰখনত থাকিব। আপোনাৰ ঘৰত বাঁহী থাকিলে যিকোনো নিগেটিভ এনাৰ্জিয়ে ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব। যদি আপোনাৰ ল'ৰা ছোৱালীয়ে পঢ়িব ইচ্ছা নকৰে নাইবা পঢ়া শুনাত মনোযোগ দিব নোৱাৰে, তেনেহ'লে ৰাস পূৰ্ণিমাৰ দিনা দুটা ময়ূৰৰ পাখি আনি আপোনাৰ ল'ৰা ছোৱালীৰ পঢ়া কোঠাৰ উত্তৰ পূব কোণত পাখি দুটা ৰাখি দিব। তেতিয়া তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি মনোযোগ বাঢ়িব। তেওঁলোকে ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপাদৃষ্টি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যৱসায়, চাকৰি, টকা পইচা, পঢ়া শুনা তথা বিবাহক লৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় শ্ৰীকৃষ্ণ। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এতিয়া জানি লওঁ আহক ৰাস পূৰ্ণিমাৰ দিনাৰ পৰা ভাগ্যশালী হোৱা ৰাশিকেইটাৰ বিষয়ে। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। যিবোৰ ব্যক্তিৰ নামৰ প্ৰথম আখৰটো অ, লৰে আৰম্ভ হয়, তেওঁলোকৰ মেঘ ৰাশি হয়। মেঘ ৰাশিৰ স্বামী গ্ৰহ হ'ল মংগল গ্ৰহ। মেঘ ৰাশিৰ জাতক জাতিকাসকলে ৰাস পূৰ্ণিমাৰ দিনাৰ পৰা ভগৱান শ্ৰীকৃষ্ণৰ কৃপাদৃষ্টি পাবলৈ সক্ষম হ'ব। ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত হৈ থকা সমস্যাসমূহ দূৰ কৰিব পাৰিব। এই দিনটোৰ পৰাই তেওঁলোকৰ মনৰ সকলোবোৰ ইচ্ছা পূৰণ হ'বলৈ গৈ আছে। ভাগ্যই তেওঁলোকক সদায় সহায় কৰিব। আপোনাৰ যিবোৰ কামত বাধা হৈ আছিল, সেই বাধাবোৰ আঁতৰি যাব তথা যিবোৰ কাম আধৰুৱা হৈ পৰি আছিল, সেই কামবোৰ সম্পূৰ্ণ হ'ব। ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপাদৃষ্টি আপোনাৰ ওপৰত থাকিব, যাৰ দ্বাৰা আপুনি সকলো ক্ষেত্ৰতে সফলতা প্ৰাপ্তি কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰখনতো অধিক উন্নতিৰ যোগ দেখা যায়। ব্যৱসায় বাণিজ্যটো আগতকৈ ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব। চাকৰি প্ৰাৰ্থীসকলে চাকৰি প্ৰাপ্তিৰ যুগ আৰম্ভ হৈছে। যিসকল ব্যক্তিয়ে বহুত বছৰৰ পৰা চাকৰিৰ বাবে চেষ্টা কৰি আছে, তেওঁলোকে চাকৰি প্ৰাপ্তিৰ বাবে এটা নতুন সুযোগ লাভ কৰিব। চাকৰি কৰি থকা ব্যক্তিসকলে প্ৰমোচনৰ সুযোগ পাব। প্ৰেমৰ ক্ষেত্ৰত মধ্যম ফল প্ৰাপ্তি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শুভ বুলিয়ে ক'ব পাৰি। বিদ্যাৰ্থীসকলে উচ্চ শিক্ষা লাভৰ সুযোগ পাব। প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব। এতিয়া কথা পাতিম ৰাস পূৰ্ণিমাৰ পৰা ভাগ্যশালী হোৱা দ্বিতীয় ভাগ্যশালী ৰাশিটোৰ বিষয়ে। দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে বৃষ ৰাশি। যিবোৰ ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ব, হস্ৰই আৰম্ভ হয়, তেওঁলোকৰ বৃষ ৰাশি হয়। বৃষ ৰাশিৰ স্বামী গ্ৰহ হ'ল শুক্ৰ গ্ৰহ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে ৰাস পূৰ্ণিমাৰ দিনাৰ পৰা ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদত আপুনি সকলো ক্ষেত্ৰতে সফলতা প্ৰাপ্তি কৰিব পাৰিব। মনৰ আশাবোৰ পূৰণ হ'ব। ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কৰিলে আপুনি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰিব, কাৰণ ভগৱান শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ কৃপাদৃষ্টি আপোনাৰ ওপৰত আছে। আৰ্থিক উন্নতিত বাধা দিয়া শক্তিবোৰ আঁতৰি যাব। এই ৰাস পূৰ্ণিমাৰ পিছৰ পৰা আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে, কাৰণ ব্যৱসায় বাণিজ্যত প্ৰচুৰ লাভ অৰ্জন কৰাৰ যোগ দেখা যায়। যিসকল জাতক জাতিকাই শিক্ষা লাভৰ বাবে বিদেশত যোৱাৰ কথা ভাবি আছে, তেওঁলোকৰ এই সময়ত সেই সপোন পূৰণ হ'ব। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হোৱাৰ প্ৰয়োজন আছে। প্ৰেমত সফলতা পাব। ৰাস পূৰ্ণিমাৰ পৰা ভাগ্যশালী হোৱা তৃতীয় ভাগ্যশালী ৰাশিটো হ'ল বৃশ্চিক ৰাশি।
যিবোৰ ব্যক্তিৰ নামৰ প্ৰথম আখৰটো দন্ত্য ন আৰু 29 জৰে আৰম্ভ হয় তেওঁলোকৰ বৃশ্চিক ৰাশি হয়। বৃশ্চিক ৰাশিৰ স্বামী গ্ৰহ হ'ল মংগল গ্ৰহ। বৃশ্চিক ৰাশিৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপাদৃষ্টি পৰিছে। ভগৱান শ্ৰীকৃষ্ণৰ কৃপাদৃষ্টিৰ ফলত আপুনি সকলো ক্ষেত্ৰতে সফলতা প্ৰাপ্তি কৰিব পাৰিব। বহুদিনৰ পৰা মনত পুহি ৰখা সপোনবোৰ পূৰ্ণ হ'ব। দাম্পত্য জীৱনত হৈ থকা সমস্যাসমূহৰ অন্ত পৰিব। লগতে স্বামী স্ত্ৰীৰ সম্পৰ্কবোৰ মধুৰ হ'ব। ব্যৱসায় বাণিজ্যত কোনোবা ব্যক্তিৰ পৰা সহায় সহযোগ পোৱাৰ যোগ দেখা যায়। লগতে ব্যৱসায়ত অধিক পৰিমাণে উন্নতি কৰিব পাৰিব। চাকৰি প্ৰাৰ্থীসকলে এই ৰাস পূৰ্ণিমাৰ পিছৰ পৰা চাকৰি প্ৰাপ্তিৰ যোগ দেখা যায়। লগতে যিবোৰ ব্যক্তিয়ে চাকৰি কৰি আছে তেওঁলোকৰ প্ৰমোচনৰ নতুন দিশ মুকলি হ'ব। লগতে বেতন বৃদ্ধিৰ যোগ দেখা যায়। সমাজত মান সন্মান বৃদ্ধি হ'ব। বিদ্যাৰ্থীসকলৰ বাবে নতুন সুযোগ আহিব। বিদ্যাত ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত মধ্যম ফল পাব। ঘৰত মাংগলিক কাৰ্য সম্পন্ন হ'ব। বিবাহৰ বাবে যোগাযোগ চলিব। স্বাস্থ্যৰ ক্ষেত্ৰত শুভফল প্ৰাপ্তি কৰিব। ৰাস পূৰ্ণিমাৰ পৰা ভাগ্যৱালী হোৱা চতুৰ্থ ভাগ্যৱালী ৰাশিটো হ'ল তুলা ৰাশি। যিবোৰ ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ৰ আৰু দন্ত্য তৰে আৰম্ভ হয় তেওঁলোকৰ তুলা ৰাশি হয়। তুলা ৰাশিৰ স্বামী গ্ৰহ হ'ল শুক্ৰ গ্ৰহ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰতো ভগৱান শ্ৰীকৃষ্ণৰ বিশেষ কৃপাদৃষ্টি আছে। আপুনি জীৱনত যিমানে পৰিশ্ৰম কৰিব সিমানে আপুনি উন্নতি কৰিব পাৰিব। কাৰণ ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপাদৃষ্টি আপোনাৰ ওপৰত আছে। আপুনি যি কাম কৰিব সকলো ক্ষেত্ৰতে শুভফল প্ৰাপ্তি কৰিব। বহুত দিনৰ পৰা ভাবি থকা এটা ইচ্ছা আপোনাৰ পূৰ্ণ হ'ব। দাম্পত্য জীৱনত যিবোৰ আপোনাৰ খেলিমেলি হৈ আছে ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত সেই সকলোবোৰ অন্ত পৰিব। ব্যৱসায়ত আগতকৈ অধিক পৰিমাণে উন্নতি কৰিব পাৰিব। চাকৰি প্ৰাৰ্থীসকলে মনে বিচৰা চাকৰি লাভ কৰাৰ যোগ দেখা যায় যদিও ইয়াৰ বাবে অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজন হ'ব। বিদ্যাৰ ক্ষেত্ৰত শুভফল পাব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু যত্ন লোৱাৰ প্ৰয়োজন হ'ব। প্ৰেমত শুভফল পাব। প্ৰেমৰ জৰিয়তে বিবাহৰ যোগ দেখা যায়। ৰাস পূৰ্ণিমাৰ পৰা ভাগ্যশালী হোৱা পঞ্চম ভাগ্যশালী ৰাশিটো হ'ল মকৰ ৰাশি। যিবোৰ ব্যক্তিৰ নামৰ প্ৰথম আখৰটো বৰ্গীয় জ খৰে আৰম্ভ হয় তেওঁলোকৰ মকৰ ৰাশি হয়। মকৰ ৰাশিৰ স্বামী গ্ৰহ হ'ল শনি গ্ৰহ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপাদৃষ্টি থাকিব। ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত আপুনি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰিব। সামাজিকভাৱেও আপুনি সন্মান লাভ কৰাৰ যোগ দেখা যায়। ৰাস পূৰ্ণিমাৰ পিছৰ পৰা আপোনাৰ ব্যৱসায়ত নতুন দিশ মুকলি হ'ব। ফলত ব্যৱসায়ত যথেষ্ট পৰিমাণে উন্নতিৰ যোগ দেখা যায়। আৰ্থিক ক্ষেত্ৰতো আপুনি আগতকৈ অধিক টনকিয়াল হ'ব পাৰিব। আপোনাক সকলো বাধা বিঘিনিৰ পৰা ভগৱান শ্ৰীকৃষ্ণই বচাই ৰাখিব। নতুন চাকৰি লাভৰ যোগ দেখা যায়। চাকৰি প্ৰাৰ্থীসকলে প্ৰমোচনৰ সুযোগ পাব। প্ৰেমৰ ক্ষেত্ৰত আশানুৰূপ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বিদ্যাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব যদিও শেষলৈ শুভফল প্ৰাপ্তি কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যম ফল পাব। এতিয়া আহিছোঁ শেষ ৰাশি অৰ্থাৎ 6 নম্বৰ ৰাশিটোলৈ। ৰাস পূৰ্ণিমাৰ পৰা ভাগ্যশালী হোৱা 6 নম্বৰ ৰাশিটো হ'ল কুম্ভ ৰাশি। যিবোৰ ব্যক্তিৰ নামৰ প্ৰথম আখৰটো গ দন্ত্য স তালিব্যৰে আৰম্ভ হয় তেওঁলোকৰ কুম্ভ ৰাশি হয়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰতো ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপাদৃষ্টি থাকিব। ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত আপুনি সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। ৰাস পূৰ্ণিমাৰ দিনটোৰ পৰা আপোনাৰ ভাগ্য পৰিৱৰ্তন হৈ যাব। ব্যৱসায় বাণিজ্যত ভাল ফল লাভ কৰিব পাৰিব। দাম্পত্য জীৱন সুখৰ হ'ব। পৰিয়ালৰ সদস্যসকলৰ পৰা সহায় সহযোগ লাভ কৰিব পাৰিব। আপোনাৰ কৰ্মৰ ক্ষেত্ৰত হৈ থকা বাধা বিঘিনিবোৰ আঁতৰি যাব। বিদ্যাৰ্থীসকলৰ বাবে শুভ সময় আহি পৰিছে। প্ৰেমত নতুন যোগাযোগ আৰম্ভ হ'ব। বিবাহৰ ক্ষেত্ৰতো শুভফল প্ৰাপ্তি কৰিব পাৰিব। চাকৰি প্ৰাৰ্থীসকলৰ চাকৰি প্ৰাপ্তিৰ যোগ দেখা যায় তথা চাকৰিত প্ৰমোচনৰ সুযোগ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যম ফল পাব। প্ৰিয় দৰ্শক, এই 6টা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাস পূৰ্ণিমাৰ দিনাৰ পৰা ভাগ্যত নতুন দিশৰ সূচনা হ'ব। যদি আপোনাৰ ৰাশিটো এই 6টা ৰাশিৰ ভিতৰত নাই
তেনেহ'লে ৰাস পূৰ্ণিমাৰ দিনা কৰিব লগা উপায় দুটা কৰিব। সেই উপায় দুটা আৰম্ভণিত কোৱা হৈছে। আজিৰ বাবে ইমানেই। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।